হাই গাইজ, আসসালামু আলাইকুম, গুড মৰ্ণিং সকলোকে। কি খবৰ? সকলোৰে ভালে আছে নে? সকলোৰে আছোঁ, ময়ো ভালে আছোঁ। তো এইফালে মই ধুনীয়াকৈ বিচনাখন পাৰি ল'লোঁ। বিচনা পাৰি এইফালে আকৌ বেটাক জোলনাত বহাই থৈছিলোঁ। সি আকৌ টোপনিয়ে গৈছে চাওকচোন, যিহেতু আজি সি সোনকালে উঠিছিলে। সেয়া তাৰপাছত গ'লোঁ ময়ো চাহ খাবলৈ। চাহখিনি খাই ল'লোঁ মই ধুনীয়াকৈ। খাই কৰি আহিলোঁ মই দুপৰীয়া ভাত তৰকাৰীকেইটা বনাব। এইফালে মই দাইল বনাই লৈছোঁ, এইফালে আকৌ মাছৰ চাটনি অলপো বনাই লৈছোঁ। সেইচব তাৰপাছত আকৌ আলু অলপো কাটি থৈ দিছোঁ ভাজি বনাবলৈ। এইফালে আকৌ ভেন্দিয়ে পাৰি আনিছিলে, মধুৰি, যিহেতু আমাৰ গছৰে মধুৰি। চাওকচোন কিমান ডাঙৰ হৈছে। তাৰপাছত গ'লোঁ মই বেটাক গাটো ধুৱাবলৈ। তাক গাটো ধুৱাই আনিলোঁ। সি আকৌ মাহীয়েকৰ লগত নাচি আছে চাওকচোন। মাহীয়েকে যেনেকৈ কৈছে সি তেনেকৈয়ে নাচি আছে। তাৰপিছত গ'লোঁ ময়ো গাটো ধুবলৈ। ধুনীয়াকৈ গাটো ধুই আহিলোঁ। আহি পেলাই ময়ো ভাত পানীও খাই ল'লোঁ। খাই কৰি ডাইৰেক্ট আহিলোঁ আমি মাহঁতৰ ঘৰলৈ। আহিয়ে দেখিছোঁ মায়ে কাটি আছে আম, যিহেতু আজি আমাক দাৱত দিয়া হৈছিলে মাহঁতৰ ঘৰত। তো এয়া মায়ে আম কাটি দিলে ধুনীয়াকৈ।